এতিয়া আমি ডিসকাস কৰিব গৈ আছো ফৰ্মুলা। এক নম্বৰ ফৰ্মুলাটো হৈছে যে এইটো এইটো এক নম্বৰ ফৰ্মুলাটো এইটো x to the power n minus 1 divided by 2 to the power n. সেইটো আমি এতিয়া গতিকে অৰ্থাৎ স্কয়াৰ ৰুট অফ x হোল স্কয়াৰ ৰুট সেইটো গতিকে ফৰ্মটো কি হ'ব সেইটো। গতিকে সাপোজ আমি ইয়াৰ এটা যদি এক্সাম্পল চাওঁ কি হ'ব এক্সাম্পলটো ফৰ্মুলাটো ভালকৈ মনত চাব সেইটো। গতিকে ইয়াৰ প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হ'ব পাৰে সেইটো 2 to infinity of 2 সেইটো এক নম্বৰ কোৱেশ্চনছ। সেইটো কি হ'ব পাৰে এইটো চা আমি কি জানো এইটো ফৰ্মুলা এইটো জানো ইয়াত x কিমান হিয়াৰ x is equal to 2 হয়নে আৰু n is equal to কিমান আছে n equal to ইয়াত কিমান আছে n টো হৈছে নাম্বাৰ n টো হৈছে ইয়াত নাম্বাৰ n কেটা দুই কেটা আছে 1 2 3 4 3 4 ইয়াত x টো কি আছিল এইটো x হৈছে 2 x equal to গতিকে n কেটা n টো হৈছে নাম্বাৰ কিমানটা ৰিপিটেড নাম্বাৰটো আমি কি জানো গতিকে ফৰ্মুলাটো হৈছে যে গতিকে আমি কি জানো 2 এটো হলে কিমান হ'ব ইয়াত x কিমান 2 to the power n ইয়াত কিমান n কিমান 4 minus 1 গতিকে 2 to the power n 4 হৈ গ'ল বুজি পাইছা না সেইটো গতিকে ইয়াত সব খেলিমেলি নহবা ইয়াত সেইটো 2 টো কিমান x n টো হৈছে নাম্বাৰ কিমানটা নাম্বাৰ ৰিপিট হৈছে 1 2 3 4 1 5 4 কেটা আছে 4টা ইয়াত 4টা আছে গতিকে 4টা ঠিক আছে গতিকে 2 to the power ইয়াত চাও ইয়াত কিমান হ'ল 2 4টা হলে কিমান হ'ব 2 4টা হলে কিমান হ'ব 2 4টা হলে কিমান হ'ব 16 গতিকে 16 minus 1 by 16 2 to the power 60 minus 1 হলে কিমান 15 by 16 आंसर হৈছে এইটো এটা সাপোজ আকো এটা যদি एग्जांपल ধৰো দেখিনা কেনেকৈ মই এপ্লাই কৰিছো আৰু এটা সাপোজ 7 এইটো কেনেকৈ হ'ব ইয়াত x কিমান ইয়াত x টো হৈছে 7 n টো হ'ব কিমানটা হ'ব 5 n টো হ'ব 5 গতিকে কিমান হ'ব এইটো ফৰ্মুলা মতে x to the power 2 to the power n minus 1 divided by 2 to the power n to the ফৰ্মুলাটো এইটো ফৰ্মুলাটো ইয়াত x কিমান 7 so what is about n minus কিমান 5টা n টো হৈছে কিমানটা নাম্বাৰ ৰিপিট হৈছে 5টা minus 1 divided by 2 to the power 5 সেইটো হৈ গ'ল 7 হৈ গ'ল 2 to the power 5 5টা হলে কিমান হয় 32 32 minus 1 divided by 32 গতিকে 7 32 minus 1 কিমান হ'ব 32 minus 1 কিমান হ'ব 31 divided by 32 এইটো হ'ব आंसर সেইটো ঠিক আছে আকৌ এবাৰ বুজি পাইছা না এইটো কেনেকৈ মই ফৰ্মুলাটো এপ্লাই কৰিছো সেইটো বুজি পাইছা না গতিকে ইয়াৰ মেইন ফৰ্মুলাটো কি আছিলে সেইটো কেনেকৈ মই এপ্লাই কৰিছো দেখিছা না এইটো চোৱা আই হোপ
তোমালোকে বুজি পাইছা গতিকে যদি বুজি পাইছা কমেণ্টত জনাবা যদি বুজি পোৱা নাই কোনখিনি বুজি পোৱা নাই ধৰিব মোক নোট ডাউন কৰি দিবা ঠিক আছে এতিয়া আমি কণ্টিনিউ কৰোঁ বেলেগ এটা এক্সাম্পল ল'লা এতিয়া ছাপ'জ মেথছ বস্তুটো সেইটো তুমি যিমান প্ৰেক্টিছ কৰিবা সিমানে তোৰ মেথছ বস্তুটো এক্সপাৰ্ট বুলি নকওঁ যিমান প্ৰেক্টিছৰ ওপৰত কথা মেথছ প্ৰেক্টিছ মেক্স পাৰফেক্ট গতিকে তুমি যিমান প্ৰেক্টিছ কৰিবা সিমানে মেথছত দখল কৰিবা ভাল নম্বৰ অ'কে থেংক ইউ এতিয়া চোৱা যদি এতিয়া মই এইটো যদি কৰোঁ সেইটোত 3 বা 4টা আছে এইটোত ইয়াত কি হ'ব ইয়াত এক্স কেইটা আছে বাৰু কোৱাচোন এক্স কেইটা আছে ইয়াত এক্স ইয়াত এক্স কিমান হ'ল 3 কেইটা আছে 1 2 3 4টা আছে গতিকে ফৰ্মুলাটো কি আছিলে x to the power 2 to the power n minus n divided by 2 to the power n x 2 to the power n হৈ গ'ল 2 to the power n হৈ গ'ল না ইয়াত n কিমান 4 minus 1 divided by 2 to the power 4 গতিকে x 16 minus 1 divided by 2 to 4 হৈছে 16 15 minus 16 গতিকে আজিলৈ এটা ফৰ্মুলা এইটোত গতিকে ফৰ্মুলাটো আমি কি শিকিলোঁ এটা কথা কি শিকিলোঁ সেইটো চাওঁ এটা কথা কি শিকিলোঁ যদি ফৰ্মুলাটো যদি x আপ টু n হয় n হ'লে আমি কোনটো ফৰ্মুলা ইউজ কৰিম x টু দি পাৱাৰ এইটো x এইটো নাম্বাৰটো যিটো নহয় যদি 5 থাকে 5 হ'ব 6 থাকিলে 6 হ'ব 3 থাকিলে 3 হ'ব 14 থাকিলে 14 হ'ব ঠিক আছে গতিকে 2 to the power n minus 1 divided by n nটো হৈছে সাপোজ 3-5টা ৰিপিট হৈছে গতিকে 5 n = 5 হ'ব ঠিক আছে এইটো থ্যাংক ইউ গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বুলি মই বুজি পালোঁ ধন্যবাদ